জামুগুৰিহাটৰ এগৰাকী স্বামীহাৰা মহিলা ই ৰিক্সা চলাই স্বাৱলম্বী মহিলাগৰাকী মহিলাগৰাকীৰ নাম পিংকি মুদৈ অদম্য সাহসেৰে যুঁজিছে জীৱন যুদ্ধত স্বামীহাৰা এগৰাকী সাহসী মহিলা জামুগুৰিহাটৰ কুকুমটোলা পিঠাগুৰি দৌলৰ এইগৰাকী পিংকি মুদৈয়ে ই ৰিক্সা চলাই স্বাৱলম্বী হোৱাৰ উপৰিও পৰিয়ালটো পোহপাল দি আহিছে 4 বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত সন্তানটিক লৈ অকলহৰীয়া হৈ পৰা মহিলাগৰাকীয়ে গোটৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই ৰিক্সা চলাই দৈনিক উপাৰ্জন কৰা টকাৰে সন্তানটিক পঢ়ুৱাইছে মহিলাগৰাকীয়ে জীৱন যুদ্ধত এইগৰাকী মহিলাই দিনত ই ৰিক্সা চলোৱাৰ উপৰিও সন্ধিয়া বিক্ৰী কৰে ব্ৰইলাৰ মাংস আন মহিলাতকৈও পৃথক এইগৰাকী পিংকি মুদৈ পিংকি মুদৈ আপোনাৰ ঘৰ পিঠাগুৰি দৌল কুসুমতলা পিঠাগুৰি দৌল আপুনি ই ৰিক্সা চলাই হয় কেতিয়া চলাই আজি হৈ গ'ল 2 বছৰমান হৈ গ'ল ই ৰিক্সাখন মানে কিয় চলাবলৈ ল'লে আপুনি মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছতে মই ভাঙি পৰিলোঁ ভাঙি পৰাৰ পিছতে ল'ৰাটো আছিলে কেনেকৈ পোহপালন ধৰিম বুলি ভাবি পেলাই মই পিছত টমটমখন কিনিলোঁ কিনি পেলাই তাকে পোহপালন দি আছোঁ ল'ৰাটোক হাজবেণ্ডৰ কি হৈছিল হাজবেণ্ডৰ চুগাৰ আছিলে চুগাৰ হৈ পেলাই হঠাৎ ডেথ হৈ গ'ল কিমান বছৰ 5 বছৰ হ'ল আপুনি এখন চলোৱা কিমান বছৰ মোৰ 2 বছৰ পাৰ হ'ল নেকি 2 বছৰ পাৰ হয় ইয়াৰ উপৰি আপুনি আৰু অন্য আৰু মোৰ ব্ৰইলাৰ কাটো ইয়াতে পিঠাগুৰি দৌলতে কাটো দিনত হ'লে না সন্ধিয়া কাটো দিনটো টমটম চলাওঁ সন্ধিয়া ব্ৰইলাৰ কাটো দিনত আমাৰ টমটমত আপোনাৰ কিমান মানে ইনকাম কেতিয়াবা 200 কেতিয়াবা 300 এনেকৈ ব্ৰইলাৰটো 60-70 টকা থাকে এইটোৱে পৰিয়ালটো হয় এনেকৈ পৰিয়ালটো চলি আছে ল'ৰা এটাই কিহত পঢ়ে এবাৰ ক্লাছ 5ত এবাৰ ক্লাছ 6ত যাব হয় আজি এতিয়াও ভাড়া লৈ আহিছে হয় ভাড়া লৈ আহিছোঁ কিমান দূৰলৈকে যায় আপুনি মই টুপিয়ালৈকে যাওঁ চতিয়ালৈকে যাওঁ টমটমখন চলাওঁতে প্ৰথম আপোনাৰ মনত কিবা সংকোচ বা হোৱা নাছিল নে অকণ সংকোচ মানে অকণ ভয় লাগিছিলে নতুনত পিছত এতিয়া ভয়টো নাইকিয়া হৈছে আৰু কাম কৰিব লাগে হয় মহিলা চবেই এনেকৈ মোৰ নিচিনা চবেই আগবাঢ়িলে অকণ মানে ভাল লাগিলেহেঁতেন আৰু কেইজনমান মানে ধৰক মহিলা মানে কাম কৰিব একো লাজ কৰিব নালাগে নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24